গৈ আছোঁ এতিয়া আমি গৈ আছোঁ ট্ৰেইনলৈ বুলি হয় নাই দেউতা? হয় হয় আমি গৈ আছোঁ আজি মালিনী থান। তো এইটো মৰ্ণিং ভাইবছ হয়। তো গাইজ মৰ্ণিং আজি চাগে গুড লাক হ'ব বোলে। এফালে দুটা শালিকা, এইফালে দুটা শালিকা, ছটা শালিকা দেখিলোঁ আৰু এতিয়ালৈকে। Hi guys, welcome back to my this YouTube channel in this other video. So guys, আমি স্টেশন পালোহি আৰু ফেলে ধেমাজি স্টেশন। এতিয়া ৰাতিপুৱাই তামোল খাবলৈ হ'ল নে? কৰিছোঁ আৰু ট্ৰেইনখন অহা লেট হৈছে গাইজ, মানে 5:23তে ট্ৰেইন আহি পোৱা কথা আছিল, কিন্তু এতিয়া ৰওঁতে 5:40 হ'বলৈ হ'ল, কিন্তু এতিয়ালৈকে ট্ৰেইন অহা নাই। আহিব আৰু চাগে 10-15 মিনিটমান লেট হ'ব। মাথাত কেলৈ মাৰি আছ? ডেলিভাৰী এইটো পোৱালি বৰষা ট্ৰেইন আহিলেগৈ ন ফাইনেলি। Boleh kita ada. Ada kalau boleh kan? Itna आगे. Guys, finally ধেমাজি পৰা এতিয়া চিলাপথাৰ পালোহি আৰু এতিয়া চিলাপথাৰ পৰা ট্ৰেইনৰ মাতো ট্ৰেইন ষ্টেচনৰ একদম ওচৰতে আছে সুশান্তখন। চিলাপথাৰ টাউন খালী ন দেউতা? এতিয়া ইয়াৰ পৰা কেনেকৈ যাম বা? নেক্সট ষ্টেপ গাইজ, ট্ৰেইনৰ পৰা নামি এতিয়া টেম্পু উঠিলোঁ আৰু গৈ আছোঁ লেখাবালি। এবাৰ গোটেই পণ্ডিতকেইটা উঠি ল'লে এফালে বেক চাইডে। এইজনী এজনী এইটো এইফালে পোৱালি গৈছে, এইফালে আমাৰ বছ উঠি আছে। তুমিয়ে সৰু ই ডাঙৰ নহয়, দেখিবলৈ পোৱালি কেনেকৈ হ'লে। গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ। চিলাপথাৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ এতিয়া। আমি বৰ্তমান আহি পালোহি লেখাবালি। মানে এই ট্ৰাইপডডালে চুলিখিনিত লাগি ধৰিছিলে পুৰা, বেয়া হৈছিলে চাই চুলিখিনি।
তো এইফালে আছে আমাৰ বেক চাইডে আছে পাহাৰ তো আমি পাহাৰ উঠিমগৈ আৰু এতিয়া তো বোলো একেলগত যাওঁ আৰু ভিডিঅ'টোৰ জৰিয়তে মন্দিৰ খাদ্য মন্দিৰ খোজকাঢ়িব পৰা নাই চেণ্ডেল লাগি পামচো আদৰ ল'লে চাগে এই অৱস্থা দুবস্থা হৈ গৈছে খোজকাঢ়িব পৰা নাই টোপনি 3টা বজাত উঠিছোঁ ৰাতি 12টা বজাত শুই পেলাই 3টা বজাত এইটো মালিনী থান কি কৈছিলে কি কি পানীবিলাক অঁ সেইবিলাক শুনি পেলাই তুমি সৰু থাকোঁতে বুলি বা কৈ দেতা এতিয়াও ক'ম মই কি মানে সেই নিজৰা পানীখিনি বহি থাকিলে বুলি কয় নেকি কৰি থাকে কল এতিয়াও দি আছে ক'ব কপি কল এতিয়া আমি গৈ আছোঁ পূজা কৰিবলৈ মানে মালিনী থান দুৰ্গা পূজাও আছে ন সেইকাৰণে চুৰণি লৈ লৈছোঁ আৰু পূৰা তো দুৰ্গা মাক চুৰণি উৰাম আৰু এনেকৈ মালিনী থান গাইজ কৌশিকা কি কৈছা গাইজ কি কৈছে মানে আমাৰ মাহঁতে কৈছে মোক যেতিয়া সৰুতে আনিছিলে বোলে তেতিয়া এইবোৰ ষ্টেপ একোৱেই নাছিল বোলে এনেকৈ তো এতিয়া ফাইনেলি মই ডাঙৰ হ'লোঁ তো মালিনী থান মানে সৰুতে অহা আৰু কেঁচুৱাতে আহিছিলোঁ চাগে তেতিয়া বৰ বিশেষ মই একো নাজানো হা দেউতাই কৈছে পুৰণা ৰাস্তাটো এইটো আছিলে বোলে যেতিয়া মই পানী কেঁচুৱা আছিলোঁ এইটো ৰাস্তাইদি আহিছিলোঁ বোলে হয় নাই তো মাহঁতে বহুত বছৰ মূৰত আহিছে আৰু মোৰতো ক'বই নালাগে মই একদম অকণমানি টিকলি মিকলি আছিলোঁ ভাগৰ লাগিছে গাইছ ইমান আছিলে তেতিয়া আগলৈ যে হেৰিবিলাক আগতে আমি হেৰি কৰি নটা পাইবিলাক চাওঁ মালিনী আই এয়াই প্ৰতিভা
multai terus lu ini juga mana lu হেৰি পেলাগে নেকি ini ক চেলো বুলি কোৱা আকৌ এনেকৈহে কয় এতিয়া আমি এফালে আহি গৈছোঁ অলপ ভিজিট কৰিবৰ কাৰণে মালিনী আই হেৰি বনাই থোৱা এইবিলাক কিমান হাজাৰ বছৰ আগৰ বস্তু ক'ব নোৱাৰে আহিছে চাগে আহিছে জানো বাৰু মই ইয়ালৈ বিৰাট থকা বস্তু এই কাহানিয়ে প্ৰাচীন যুগৰ বস্তু আৰু প্ৰাচীন যুগ যায় কেনেকৈ দেখাব ল'ব পাৰি বুলি পাৰি এইপিনে গেট আছে পাৰি গেট আছে ধুনীয়া ভিউ কিছু কিছু পুৰণা বস্তু দেউতা ইয়াত ফটো এই পানী নিজে নিজে ওলাই থাকে এয়া পানী নুশুকায়ো নকমেও ইয়াৰ পানী নে কেলে হয় জানো নুশুকায়ো নকমেও পানী আহা ইয়াৰ পানী গৈ আছে দেখিছা না তললৈ মালিনী আই বনোৱা হা মালিনী আই বনোৱা মালিনী আই বনাই থৈছ গাইছ এতিয়া আমি যাওঁ ৰুক্মিণী থান মালিনী থান গ'লোঁ এতিয়া আমি ৰুক্মিণী থান যাম খাবনে গ'ল কোৱা মই কেমেৰামেন কৈছনে মোক মই হাত বিষাই গাইছ ভাগৰ লাগিছে কেইটা ষ্টেপ আহিল দেউতা অ' ভগৱান বহুত টকা আহিলোঁ আকৌ পালোহিয়া বুলি কৈছে দেউতা এই আমাৰ দেউতা ভাগৰ মূল মন্ত্ৰ দেই যদি অলপ বেছি দূৰ থাকে বা বেছি খোজকাঢ়িব থাকে তেতিয়া পাবিহি আৰু অকণমান আছে ক'ৰবাত নাথাকে পামগৈ চাগে এতিয়া ভাগৰ লাগিছে দেউতাই কৈছে পালিহি বোলে গৈ আছোঁ গাইছে এইগাল বহি ল'লে ইয়াত প্ৰথমত আহি মই একবাৰ লাষ্টত আহি পালোঁহি খোজকাঢ়ি ভাগৰ লাগিছে আৰু 10,000 ষ্টেপ বাকী আছে গাইছ দেউতা পানী খাওঁ দেউতা পানী খাওঁ জেগাবিলাক বহুত ভাগৰ লাগিছে
সেইফালে ৰুক্মিণী থান এনেকুৱা ৰাস্তা গৈছিলে প্ৰথমত গাড়ী নাই আৰু এইবাৰ চিৰি বনাইছে চিৰি মানে কোনোবা মানুহ গিৰি গিৰি কেনি মানে যিবোৰ মানুহ কিবা হাত পাওঁতো কিবা হৈ গ'ল সেইকাৰণে এইটো পুৰা বন্ধ হৈ গ'ল শিলগুটি পুৰা আছেতো পুৰা গিৰি কিনি যায় ডাইৰেক্ট মানুহ তলত গিৰি যায় সেইকাৰণে আজিকালি এনেকুৱা ৰাস্তা ইয়াতে বনাইছে ভাল হৈছে আমাৰ লাহে লাহে আমাৰ দাদা যাওঁ দেই বাই বাই আহিব ইয়াতে আহিব আপুনি অঁ ক'ত পেলালি এনে চাহি আছোঁ লগত স্কুলত খাবি ইয়াত নহয় কলেজত পালি না আকৌ 10,000 ষ্টেপ ফুটি হ'ব ভাগৰে মহিলা যে পাৰিলে এইফালে ধূপ লৈ আনিছোঁ আমি ৰুক্মিণী থানত জ্বলাবলৈ মালিনী থানত আমি চাকি দি আহিলোঁ হয় নাই তাতে ৰাখিছিলোঁ শ্ৰীকৃষ্ণ ৰুক্মিণীক পলুৱাই আনি ইয়াত ৰাখিছিলে হয় নাই আপোনাৰ ৰুক্মিণী গড় বুলি এটাও আছে যিটো ৰাস্তাত পলুৱাই আনিলে বাৰীৰ পৰা লৈ নহয় আছে ৰুক্মিণী থানৰ সেই আকাশী গংগা তাৰপিছতে সেইকাৰণে যে ৰুক্মিণী গা ধুবলৈ সময়ত এতিয়া পানী নাই ক'ৰবাত হেৰি কৰিব এতিয়া শ্ৰীকৃষ্ণক কোৱা দেখে শ্ৰীকৃষ্ণই আকাশী গংগাক আকাশৰ পৰা গংগাক নমাই আনিছে এতিয়া গা ধুবলৈ গংগাক নমাই আনিছিলে কৃষ্ণই তাৰপৰা এতিয়া যাবৰ কাৰণে গা ধুবলৈ যাবৰ কাৰণে সুৰংগ এটাও বনাইছিলে আমি সুৰংগটো দেখিবগৈ পাম নাই সেইটো দেখি নাপাওঁ সেইটো ব্লক কৰিলে নেকি এনেই বাহিৰখনতে চাব পাৰিম চাগে কোনডোখৰ আছিলে মই পাহৰি অঁ এগালো অৱস্থা এগালো আৰু ৰাতিলৈকেইটাও ফুৰিব নাই যি দেখিছোঁ এই আমাৰ ৰুক্মিণী থান নহয় এয়া জিলি জিলি এনেকুৱাও দে চোৱা ৰ'দতনো বহে নে মোৰ অৱস্থা বেয়া হৈ গৈছে লাগে ধামকে সেই ব্লগ বনাওঁতে ইয়াৰ শিপা আছিলে ধামকে মাৰি দিলে শিপাতে এইজনী ছোৱালীজনী আহক আৰু দেখাইছোঁ আপোনালোকক মালিনী থান নহয় মালিনী থান চাবলৈ আহিছোঁ আমি ইয়াৰ ৰুক্মিণী হেৰিলৈ আহিছোঁ তাৰপৰা এয়া মন্দিৰটো
ভগৱানে হৰণ কৰি আনি ইয়াতে ৰাখিছিল। ইয়াতে ৰাখিছিল ন? আচ্ছা, এইখনে ৰুক্মিণী থান। আৰু ইয়াৰ পৰা আকাশী গংগা কিমান দূৰ? 5 কিলোমিটাৰ। এইফালে ওপৰেদি যাব লাগিব নে? লিকাবালি হৈ অঁ তাৰ পৰা হাইৱেৰ ওপৰত যাব লাগে। অঁ 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 ঠিক। তাত কৃষ্ণ আৰু ৰুক্মিণীয়ে বিয়াৰ আগত গা ধুইছিল। অঁ ঠিক আছে দিয়ক। পুৰা কৰি থাকা পুৰা কৰি থাকা কৈ দিয়া না গাইছ, এবাৰ 5 কিলোমিটাৰ যাব লাগিব হেৰিয়লৈ, আকাশী গংগা। অকণ মাত দিছে। কামখন জানি ধৰ আছে দেখিছে। তো গাইছ, মানে আহোঁতে যিটো কষ্ট হৈছিলে, এতিয়া যাওঁতে 2 মিনিটতে পামগৈ এনেকুৱা লাগি গৈছে হয় নাই পালি? মানে আহোঁতে একদম খটখটি বগাওঁতে আহোঁতে গোটেই ভৰি চৰি বিষায়। 100টা খটখটিয়ে অৰুণাচল প্ৰদেশত আছে। অৰুণাচল। তো আকাশী এতিয়া গংগা আৰু চাবলৈ আহিছিলোঁ, আকাশী গংগা। যাম আৰু। ইয়াত কি মানুহ থাকিবও পাৰি নি? এই মানে ৰাস্তাটো কোনটো চাইডে আছিলে নো? অঁ যাওঁগে। বাই বাই। অ'কে। তো গাইছ, এতিয়া আমি ৰুক্মিণী থানৰ পৰা ওলাই দিলোঁ আৰু। মানে আগতে এই হেৰিটো মানে ৰুক্মিণী থানৰ যিজোপা গছ ন, সেই গছজোপা তলেদি মানে এটা ৰাস্তা আছিল। তো সেই ৰাস্তাটো বন্ধ কৰি দিলে, কিবা এটা এক্সিডেণ্ট হৈছিল নেকি সেইটো চাইডে। তো এতিয়া মানে এইটো চাইডে বনাইছে ৰাস্তাটো, অথনি আমি যিটো ৰাস্তাত আহিছিলোঁ। তো এতিয়া আমি এইটো চাইডে গৈ আছোঁ আৰু বহুত ষ্টেপ বগাই আহিছিলোঁ অথনি আমি। তো এতিয়া গৈ আছোঁ। আপোনালোকে গম পাইছে চাগে, জঁপিয়াই যাবলগীয়া হৈছে। তো আহোঁতে কেনেকুৱা 12 বাজি গৈছিলে আমাক। অকণমান ভালকৈ আহিবি দেই তহঁতি। এতিয়া গৈ আছোঁ। তো দেউতাই কৈছে যে ডিচেম্বৰত আমাক আকাশী গংগা লৈ যাম বুলি। তো ডিচেম্বৰত যাম আৰু আকাশী গংগা। তো আজি মালিনী থান আৰু ৰুক্মিণী থান আহিলোঁ। নেক্সট টাইম আহিলে মানে আমি আকাশী গংগা যাম। মানে ইয়াৰ পৰা বেছি দূৰ নহয়, তথাপিও মানে হাইৱেটোৰ ফালৰ পৰা যাব লাগিব, কাৰণ আমি হাইৱেৰ পৰা বহুতখিনি সোমাই আহিলোঁ ন, আৰু আমি খোজকাঢ়ি আহিছিলোঁ হাইৱেৰ পৰা। তো সেইটো কাৰণে যাওঁতে অকণমান দেৰি হৈ যাব পাৰে। আকৌ হাইৱেৰ পৰা আকৌ 5 কিলোমিটাৰ আছে মানে। তো সেইকাৰণে ভাবিছোঁ কি পিছতে কেতিয়াবা টাইম লৈ আহোঁ নেকি, কাৰণ আকৌ এতিয়া যিহেতু নেকি পানীটো বাঢ়ি আছে বুলি কৈছে, পানী বাঢ়ি থাকিলে মানে আকৌ সেই বস্তুখিনি নেদেখিম ন, একেবাৰে তলৰখিনি। মানে সেইটো কাৰণে আমি মানে হেৰি কৰিছোঁ আৰু ডিচাইড কৰিছোঁ যে একেবাৰে ডিচেম্বৰত যাম বুলি। তো এতিয়া আমি এইফালে গৈ আছোঁ, আৰু বহুত ডোখৰ যাবলৈ আছে। এনেকৈ গৈ এইফালে এনেকৈ ঘূৰিব লাগিব। এইফালে আমাৰ পিতাশ্ৰী, এইফালে গৈ আছোঁ আৰু এতিয়া আমি। এইফালে আমাৰ খাদ্যমন্ত্ৰীক ভাইটিয়ে কোচত লৈ আহিছে। বেয়া বস্তু আছে ফাইনেলি তলৰ পালোহি আৰু দেখি আছোঁ তলখন।
বহুত ধুনীয়া ক্লিন কৰি ৰাখিছে পানী নি কৰি আছে ধুনীয়াকৈ এনেকুৱা দেখিলে হ'লেও মাছ মানুহজনী মাদল দি যাওঁ দেউতা এইটো চাইডে আহিছিলোঁ নে আগৰ ফালে আহিছিলোঁ এইটো চাইডে নাম এইটো চাইডে নামো যে ৰাস্তা আছে যদি মানুহ মাৰি দিব আহা চাইডে নানামো মানে গোটেই ফিল্ডত মালিনী মেলা পাতে হা সেই ফিল্ডখনত মালিনী মেলা পাতে অঁ এই ফিল্ডখনত ভাল লাগে ন কিহত হে ডিচেম্বৰ নহয় জানুৱাৰী জানুৱাৰী এইটো বিহু আগে ভাল সেইপিনে হে নামাই এইফালে দেখা নাই নি ৰাস্তা তো আমি এফালে পৰা শ্বৰ্টকাট মাৰি দিলোঁ যদি সেইফালে গৈছে আমি এইফালে মাৰিলোঁ এইটো আগৰ ৰাস্তা আছে এইটো নে ये क्या चीज है धनिक बनाई थे से সেইটো বনা राम सेतु লংকা দহন তো গাইজ ফাইনেলি আমি মালিনী থানৰ পৰা ওলাই দিলোঁ আৰু এতিয়া একদম ওপৰলৈ গৈছিলোঁ ৰুক্মিণী থান তাৰপিছত এতিয়া ওলাইছোঁ আৰু বহুত ভাল লাগিলে জেগাডোখৰত আহি মানে বহুত ধুনীয়া লাগিলে বহুত ফ্ৰেছ অনুভৱ হৈছে একদম মানে আনবিলিভেবল এতিয়া আমি ওলাই দিছোঁ আৰু বাই বাই Thank you. So guys, আমি ওলাই দিলোঁ আৰু মালিনী থানৰ পৰা তো এতিয়া এফালে থেংক ইউ এণ্ড ভিজিট এগেইন আকৌ আহিব লাগিব গংগা যাম বুলি তো যেনেকৈ আহিছিলোঁ তেনেকৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া বহুত টাইম বাকী আছে তো হয়তো টাউনত অকণমান ফুৰিম চাগে ক'ত যাওঁ কি কৰোঁ আপোনালোকো দেখাই থাকিম তো এতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমি ওলাই দিলোঁ আৰু মালিনী থানৰ পৰা ভাগৰ লাগিছে এফালে বহি লৈছোঁ আৰু কিবা এটা খাবলৈ মানে চিলাপথাৰ আহিলে মানে আমি এখন হোটেলতে ভাতটো খাওঁ মানে তো ইয়াতে আজিও আহিলোঁ বহুত দিনৰ মূৰত মানে ইয়াত পূৰা চব্জি তব্জি আইটেম চাইটেম পূৰা টেষ্টি বনাই মানে তো সেইকাৰণে আৰু কিবা এটা খাই গৰম উঠি গৈছে গাইছ ঘৰত গৈ তাৰমানে সময় নাপাওঁ আমি ইয়াত
যেটাহে দেখিলে আছে দেই একদম লাষ্ট আমি একদম খাইডারে হৈ বহি আছি ভাত পানী খাই ওলাই দিলোঁ আৰু এতিয়া ঘৰলৈ গাইজ ষ্টেচনত বহি থকা এতিয়া 2 ঘণ্টা হ'ল মানে ঘৰলৈ যাব লাগে ন তো 4টা বজাত আছে ট্ৰেইন আমি সোনকালে আহি পাই গ'লোহি মালিনী থানৰ পৰা তো এইফালে এতিয়া টাইম পাছ কৰিবৰ কাৰণে এইফালে কফি আনি দিছে ভাইটিয়ে কফি খাম আৰু গাইজ তাৰপিছতে মাথাটো অকণমান ঠাণ্ডা কৰি থ'ম কাৰণ অলৰেডি ইমান টাইম আছোঁ ন মাথা চাথা বিষাই গৈছেগৈ মানে একদম বহুত আমনি লাগিছে মোৰ থাকি থাকি পাছ কৰিবলৈ কিনি ল'লোঁ গাইজ তো গাইছ সেইফালে চাওক আঁতৰি দিয়া না আঁতৰি দিয়া টিকলা এইফালে চাওক এই দে ফুটা ব্লগাৰ ফুলাই দে এতিয়া সৰুৱে হৈ আছে মানে ফাইনেলি গাইজ ধেমাজি পালোহি আজি দিনটো বহুত ভাল লাগিলে মানে তাত ইমান গাল খটখটি বগালোঁ ইয়াত আকৌ এগাল খটখটি বগাবলগীয়া আছে তো ফাইনেলি পাই গ'লোহি আমি যিমান যি হ'লেও ধেমাজি পোৱাৰ পিছতহে মানে উশাহটো ল'ব পাৰিছোঁ দেই মানে তাত ইমান বৰিং হৈ গৈছিলোঁ নাই নাযাওঁ সৰু ছোৱালী হৈ আছ তই ঠিকে নে দিলে শুনা কি হ'ল এইপিনে পেলাই দিয়া ভিডিঅ' কৰোঁতে আমাৰ ট্ৰেইনখনতে আহিছিলে হ'ব লাগিছে ৰাহুলো আহে আমাৰ লগতে আমাৰ ট্ৰেইনখনতে এই ভূতকেইটাই খোৱাত লাগিছে কাপোৰ কিনিব খোৱাত লাগি গৈছে